Okay, hello everyone. আমি ক্লাস 9 Force and Laws of Motion chapter to lecture 1 to already পঢ়িছো। তো যিসকলে lecture 1 to চোৱা নাই সেইখিনি ষ্টুডেণ্টে প্ৰথমতে lecture 1 to চাই লবি, তেতিয়াহে আজি lecture 2 to মাথাত সোমাব। ঠিক আছে? বহুত বঢ়িয়া চেপ্টাৰ হয়, এইটো বহুত বঢ়িয়া চেপ্টাৰ হয়। সেই কাৰণে lecture 1 to চোৱাৰ পিছতহে lecture 2 to হাত দিবি। এতিয়া কোনোবা যদি আছ যোনে lecture 1 চোৱা নাই কিন্তু এতিয়া লাইভত জয়েন কৰিছ, তেনেহলে সেই সকল ষ্টুডেণ্টে কিন্তু প্ৰথমতে lecture 1 to হে চাই ল, এইটো বন্ধ কৰি দে। তাৰ পিছত এইটো পিছত চাই লবি, এইটোতো জমা হৈ থাকিব। ওকে ফাইন। তো আমি লাষ্ট ক্লাছত কি কি পঢ়িছিলো অকমান মনত পেলাই দিও। লাষ্ট ক্লাছত কি কি পঢ়িছিলো অকমান মনত পেলাই দিও। ঠিক আছে? ফাৰ্স্টলি লাষ্ট ক্লাছত আমি পঢ়িছিলো ফোৰ্সৰ বিষয়ে, কি ফোর্সে কি কি কৰিব পাৰে কি কি কৰিব নোৱাৰে। প্ৰথম কথা। 2 নম্বৰ কথা আমি পঢ়িছিলো ফোর্স ইজ আ ভেক্টৰ কোয়ান্টিটি। ৰাইট সাইডক আমি সদায় প্লাস বুলি ল'ব দিছিলো, লেফট সাইডক আমি সদায় নেগেটিভ বুলি ল'ব দিছিলো। তাৰ পিছত আমি আকৌ এটা বস্তু পঢ়িছো ব্যালেন্স ফোর্স কি হয় আৰু আনব্যালেন্স ফোর্স কি হয়, সেই বিষয়ে আমি পঢ়িছো, হয় না নহয়? আজি আমি পঢ়িম নিউটনস লজ অফ মোশন। আজি আমি পঢ়িম নিউটনস লজ অফ মোশন, হয় না নহয়? আৰু সকলোতকৈ ফাৰ্স্ট ল অফ মোশন টু কি হয় সেইটোৰে আমি স্টাৰ্ট কৰিম। আকৌ আমি ডে টু ডে লাইফৰ এক্সাম্পল দিয়ে স্টাৰ্ট কৰিম। তাৰ পিছত আমি ফাৰ্স্ট লটোক বুজিব চেষ্টা কৰিম। ঠিক আছে? তাৰ পিছত আমি ফাৰ্স্ট লটোক বুজিব চেষ্টা কৰিম। বিফৰ গোয়িং টু দ্য নিউটনস ফাৰ্স্ট ল অফ মোশন, নিউটনৰ প্ৰথম গতিসূত্ৰটো যোৱাৰ আগতে, নিউটনৰ প্ৰথম গতিসূত্ৰটো যোৱাৰ আগতে আমি এটা বস্তু পঢ়ি ল'ব লাগিব, যাৰ নাম হ'ল ইনাৰ্শিয়া। যাৰ নাম হ'ল ইনাৰ্শিয়া। তো আজি আমি টপিকটো আৰম্ভ কৰিম। আৰম্ভ কৰাৰ আগতে আমি এটা ওয়ার্ড প্ৰথমতে মন কৰিব লাগিব, এন্ড সেই ওয়ার্ডটো হ'ল ইনাৰ্শিয়া। ইনাৰ্শিয়া মানে কি? ইনাৰ্শিয়া মানে কি আমি বুজি পাব লাগিব। তাৰ পিছত আমি বাকিখিনি বুজিম। নিউটনৰ প্ৰথম গতিসূত্ৰ নিউটনস ফাৰ্স্ট ল অফ মোশন পঢ়িম। সকলোৱে প্ৰথমতে এইটো বস্তু চা, যেটো মই ফাৰ্স্ট ক্লাছত তহঁতক এক্সপেৰিমেন্টটো দেখাই দিছিলো, হয় না নহয়? এক্সপেৰিমেন্টে কেতিয়াবা ঠগি দিয়ে দেই, ক্লাছৰুমত নহয় আকৌ, চাই লবি কিন্তু প্ৰথমতে। আমি কি কৰিছো, এটা গ্লাছ ৰাখিছো, গ্লাছৰ ওপৰত এখন কাৰ্ড ৰাখিছো, সৰু আধাৰ কাৰ্ড ল, পেন কাৰ্ড ল, কিবা ল, তাছৰ পাত ল, উনো খেল তহঁতে উনো ল, সেনেকুৱা এখন ল। তাৰে ওপৰত এটা কইন ৰাখ, তাৰে ওপৰত এটা কইন ৰাখ। পাৰাপক্ষত কইনটো অলপ ওজন কইন ৰাখিবি, মানে 5 টকীয়া ৰাখ, নহলে 10 টকীয়া ৰাখ। 1 টকীয়া দিয়েও হ'ব, তাৰ 1 টকা দিলে কি সমস্যা হ'ব, বা আৰু পাতল কইন দিলে কি সমস্যা হ'ব আমি পিছত কথা পাতিম। পাৰাপক্ষত এটা ওজন কইন ৰাখিবি। এতিয়া আমি কি কৰিম, এই কইনটো সেইখনৰ ওপৰত আছে, এই কাৰ্ডখনৰ ওপৰত আছে। এতিয়া মই কি কৰিম, কাৰ্ডখনক এটা সাইডৰ পৰা এটা ধাক্কা মাৰিম, কাৰ্ডখনক এটা সাইডৰ পৰা ধাক্কা মাৰিম, কাৰ্ডৰ ওপৰত কিন্তু কইনটো আছে। ঠিক আছে? কাৰ্ডৰ ওপৰত কিন্তু কইনটো আছে, চাবিচোন। মাৰিলো, কি দেখিলি? কাৰ্ডখন লেফট সাইডে চিটিকি গ'ল, কাৰ্ডখন লেফট সাইডে চিটিকি গ'ল, কিন্তু কাৰ্ডৰ লগত কিন্তু কইনটো নগলে। ঠিক আছে? কইনটো তলত পৰি গ'ল, কইনটো য'ত আছিল তাতেই থাকিলে, আৰু তলত কিয় পৰি গ'ল সেইটো এটা বেলেগ বস্তু। আমাৰ গ্ৰেভিটি বুলি এটা বস্তু আছে নহয়, গ্ৰেভিটি বুলি এটা ফোর্স আছে নহয়, সেই ফোর্সটোৱে সদায় আমাক সবকে তলত টানি থাকে, সেই কাৰণে বেসিক্যালি কইনটো তলত পৰি গ'ল। প্ৰথম কথাটো আমি এইটো বুজিব লাগিব কি কইনটোক আমি ধাক্কা মাৰা নাই, আমি কাৰ্ডখনক ধাক্কা মাৰিছো, কইনটোক ধাক্কা মাৰা নাই। তো আমি ফোর্স এপ্লাই কৰিছো কাৰ্ডখনত, কাৰ্ডখন ৰখি আছিল, ফোর্স এপ্লাই কৰোতে কাৰ্ডখন মোশন স্টাৰ্ট হৈ গ'ল, কাৰ্ডৰ ষ্টেটটো চেঞ্জ হৈ গ'ল। কিন্তু কইনটো যি জায়গাত ৰৈ আছিল সেই জায়গাতে ৰৈ থাকিব বিচাৰিলে, কিন্তু কাৰ্ডখন তলৰ পৰা গুচি যোৱাৰ কাৰণে গ্ৰেভিটিয়ে তলত লৈ গ'ল, হয় না নহয়? মানে কি বুজিলি, এটা বস্তু যেনেকে আছে সি তেনেকেই থাকিব বিচাৰে, যদিহে বাহিৰৰ পৰা কোনোৱে বল প্ৰয়োগ নকৰে। যেনেকে আছে তেনেকেই থাকিব বিচাৰে, যেনেকে আছে তেনেকেই থাকিব বিচাৰে। তাৰ মানে কি, হয় না নহয়? তাৰ মানে কি, মানি ললো তহঁতে এই সব ডে টু ডে লাইফৰ এক্সাম্পল তহঁতে নিজে কৰি চাবি, হয় না নহয়? মানি ললো বাছ এখন
তহঁতে সবে এইটো গম পাও মানি ললো তহঁতে বাছ এখনত থিয় হৈ আছ বাছ এখনত থিয় হৈ আছ বাছ এখনত থিয় হৈ আছ আৰু বাছখন গৈ আছে বাছৰ লগত তহঁতেও গৈ আছ এনেকে এইটো তহঁত বাছত থিয় হৈ আছ বাছৰ লগত গৈ আছ বাছৰ লগত গৈ আছ তহঁতে মাথা মাৰচোন হঠাৎ যদি বাছখনে ব্ৰেক মাৰি দিয়ে মাথা মাৰচোন তহঁতে পিছপিনে পৰিবি নে আগপিনে পৰিবি অলপ নিজে মাথা মাৰ বাছখন গৈ আছে তহঁতেও বাছৰ লগত গৈ আছ বাছখন ব্ৰেক মাৰি দিলে ধমকে আগত যাই পৰিবি ওপৰৰ বডিটো ওপৰৰ মাথাটো ধমকে পৰিব আগত কথাটো বুজ তই বাছৰ লগত গৈ আছিলি মানে তোৰ ষ্টেটটো কি মোশন আছিল গতি আছিল তোৰ তাতে গতি আছিল আৰু কি হয় যিকোনো এটা বস্তুৱে নিজৰ ষ্টেটতে থাকিব বিচাৰে যদিহে বাহিৰৰ পৰা বল প্ৰয়োগ নহয় যেতিয়া ব্ৰেক মাৰিলে বাছখন ৰখি গল তই বাছৰ লগত কেনেকে কানেকশ্যন আছে তই চাচোন বাছখনত তই থিয় হৈ আছ মানে তোৰ ভৰিখন বাছৰ লগত আছে ভৰিখন বাছৰ ওপৰত আছে তো বাছ যেতিয়া ৰখি গল ভৰি আৰু বাছৰ মাজত ফ্ৰিকশন ফোৰ্স থাকে ফ্ৰিকশন আমি পিছতো পঢ়িম তো সেই ফ্ৰিকশন ফোৰ্সে তোৰ ভৰিখনকো ৰখাই দিলে ফ্ৰিকশন ফোৰ্সটো আমি ভালকে পঢ়িম পিছত ভৰিখনকো ৰখাই দিলে কিন্তু তোৰ ওপৰ ভাগৰ বডিটো কি আছিল মোশন কৰি আছিল আৰু সেই ওপৰ ভাগৰ বডিটোৱে মোশন কৰি থাকিবই বিচাৰিছে সেই কাৰণে বডিটো আগুৱাইয়ে যাব ধৰিছে আগুৱাইয়ে গৈ আছে হয়নে নহয় সেম বস্তু উল্টা বস্তুটো যদি চাও এখন বাছ ৰখি আছে আৰু তহঁতে বাছত থিয় হৈ আছ বাছখন যেতিয়া ঘপককে আগবাঢ়িব ন তহঁতৰ লাগিব কি তহঁতে পিছপিনে গুচি গৈছ তহঁতৰ লাগিব কি পিছপিনে হালি গৈছ কি হল বাছটো যেতিয়া ঘপককে আগবাঢ়ি গল তোৰ ভৰিখনো বাছৰ লগত আগবাঢ়ি যাব ফ্ৰিকশন ফোৰ্সৰ কাৰণে কিন্তু তই মানুহটো কি আছিল ৰৈ আছিলি সেই কাৰণে তোৰ ওপৰ ভাগটো ৰৈ থাকিবই চাব সেই কাৰণে ভৰিখন বাছৰ লগত আগবাঢ়ি যাব তোৰ পিছফালটো সেই জায়গাতে ৰৈ যাব সেই কাৰণে এনেকুৱা সিচুৱেশন হৈ যাব ভৰিখন আগবাঢ়ি গল আৰু তোৰ পিছফালটো এনেকুৱা সিচুৱেশন হৈ গল সেই কাৰণে তোৰ লাগিল কি তই পিছফালে হালি গলি হয় না নহয় হালি গলি কি বুজিলি যদি এটা বডি ৰৈ আছে সি ৰৈ থাকিবই বিচাৰে হয় না নহয় সি ৰৈ থাকিবই বিচাৰে সি যাব নিবিচাৰে আৰু কোনোবা বস্তু যদি গৈ আছে সি গৈ থাকিবই বিচাৰে সি ৰব নিবিচাৰে হয় না নহয় ক্লিয়াৰ আৰু এই যে বস্তুবোৰৰ টেন্ডেন্সিটো এই যে বডিৰ এটা টেন্ডেন্সি কি সি নিজৰ ষ্টেটটো চেঞ্জ কৰিব দিব নিবিচাৰে সি যি ষ্টেটতে আছে সেই ষ্টেটতে থাকিব বিচাৰে সেই টেন্ডেন্সিটোৰ নাম হল ইনাৰ্চিয়া সেই টেন্ডেন্সিটোৰ নাম হল ইনাৰ্চিয়া সকলোৱে ইনাৰ্চিয়া কি বুজি পালি তো ইনাৰ্চিয়া হল এটা বডিৰ টেন্ডেন্সি কেনেকুৱা টেন্ডেন্সি হয় না নহয় ষ্টেট চেঞ্জ কৰিব যদি কোনোবাই বিচাৰিছে তাক অপোজ কৰা টেন্ডেন্সি ষ্টেট চেঞ্জ কৰিব যদি কোনোবাই বিচাৰিছে তাক অপোজ কৰা টেন্ডেন্সি এণ্ড দ্যাট টেন্ডেন্সি ইজ নন এজ ইনাৰ্চিয়া আৰু হেতু প্ৰত্যেকটো বডিৰে থাকে হয় না নহয় এটা বডি এটাই কি বিচাৰে ৰৈ থকা বডিটো ৰৈ থাকিবই বিচাৰে তাৰ যদি কোনোবাই ষ্টেট চেঞ্জ কৰিব ধৰিছে সি ষ্টেটটো চেঞ্জ কৰিব নিদিয়ে কোনে নিদিয়ে ইনাৰ্চিয়াই নিদিয়ে গৈ থকা বস্তু এটা গৈ থাকিবই বিচাৰে সি ৰব নিবিচাৰে হয় না নহয় আৰু তাক যদি কোনোবাই ৰাখিব খুজিছে সেই ইনাৰ্চিয়া বস্তুটোৱে অপোজ কৰে অপোজ কিমান দূৰ সম্ভৱ কৰিব হয়তো কেতিয়াবা নোৱাৰিবও পাৰে কিন্তু অপোজ কৰিব ট্ৰাইটো কৰে সেই বস্তুটোকে ইনাৰ্চিয়া বুলি কয় ইনাৰ্চিয়া সবে বুজি পালি আৰু ইনাৰ্চিয়াটো কিহৰ লগত ৰিলেটেড মই তহঁতক কৈ আছো এটা বস্তু চা মানি ললো এই গিলাসটো আছে এই গিলাসটো বৰ্তমান কি হৈ আছে ৰৈ আছে এই গিলাসটো বৰ্তমান ৰৈ আছে ঠিক বুজিলি এতিয়া ইনাৰ্চিয়া কি হয় ইয়াৰ এটা টেন্ডেন্সি আছে কি ৰৈ আছে ন ই ৰৈ থাকিবই বিচাৰিব ইয়াক যদি মই ইয়াৰ ষ্টেটটো চেঞ্জ কৰিব চাও ই অপোজ কৰিব ইয়াৰ ইনাৰ্চিয়াই অপোজ কৰিব হয় না নহয় ইনাৰ্চিয়াৰ যদি সিমান কেপেবিলিটি আছে কি অপোজ কৰি ৰখাই দিব পাৰে তেনেহলে তো বঢ়িয়া কেতিয়াবা ইনাৰ্চিয়া অপোজ কৰে কিন্তু হি সাকসেসফুল নহয় আলটিমেটলি বেছি বল প্ৰয়োগ কৰিলে গুছিয়ে যায় এতিয়া চা মই এই গ্লাসটো ৰৈ আছে ইয়াক মই এতিয়া মুভ কৰিব চাম ইয়াৰ ইনাৰ্চিয়া বোলা বস্তুটোৱে ইয়াক মুভ কৰিব নিদিব সহজতে কিন্তু মই বল প্ৰয়োগ কৰিছো আৰু ই
ইনাৰ্চিয়া মোৰ আগত হাৰি গৈছে, ইনাৰ্চিয়া মোৰ আগত হাৰি গৈছে, ৰৈ থকা বস্তুটো যাবলৈ ওলাইছে, ৰৈ থকা বস্তুটো ৰৈ থাকিবই বিচাৰে, ইনাৰ্চিয়াই তাক ৰখাই থবই বিচাৰে, কিন্তু বাহিৰৰ পৰা যেতিয়া বল প্ৰয়োগ কৰো ইনাৰ্চিয়া হাৰি গ'ল আৰু এইটো বস্তু গুচি গ'ল। মই কিমান বল প্ৰয়োগ কৰিলো, মই হালকাসা বল প্ৰয়োগ কৰিলো আৰু ইয়াৰ ইনাৰ্চিয়া খতম, ফুস, হয় না নহয়? ইনাৰ্চিয়া হাৰি গ'ল, ই যাবলৈ ধৰিলে। কেছ 1। কেছ 2, কেছটো বুজাবলৈ মই এটা বস্তু লৈ আনো, অলপ সময় ৰ তহঁতে, কেছটো বুজাবলৈ এটা বস্তু লৈ আনো মই, হয় না নহয়? ৰ তহঁতে ৰ, মানি ললো এতিয়া আমাৰ হাতত সেই কাপটো নাই, এই গোটেই বান্ডেল আছে, কিতাপৰ বান্ডেল আছে দেই, কিতাপৰ বান্ডেল আছে। ইয়াৰো কি আছে? ইনাৰ্চিয়া বোলা বস্তুটো আছে, ইনাৰ্চিয়া বোলা প্ৰপাৰ্টিটো আছে। ইয়াৰ ইনাৰ্চিয়ায়ো ট্ৰাই কৰিব কি, যদি ৰখি আছে ই ৰখাই থবই ট্ৰাই কৰিব, হয় না নহয়? কিন্তু বাহিৰৰ পৰা যদি বল প্ৰয়োগ হয় ইনাৰ্চিয়া হাৰি যায়। প্ৰথমতে মই অলপমান বল প্ৰয়োগ কৰি এইটো ধুনীয়াকে ঠেলি নিছো, ঠিক এই কিতাপৰ বাকচ, এই বান্ডেলটো যদি মই ঠেলি নিব লগা হয়, মই যদি এই যে গিলাচটোত মই যিমান বল প্ৰয়োগ কৰিছিলো, এই অলপমান বল প্ৰয়োগ কৰোঁতেই যাব ধৰিলে, সেই অলপমান বল যদি মই গোটেই কিতাপৰ বান্ডেলটোত কৰো ই কিন্তু যাব ধৰা নাই, গোটেই বান্ডেলটোত কৰো ই কিন্তু যাব ধৰা নাই। ইয়াৰ কাৰণে বেছি বল প্ৰয়োগ কৰিব লগা হৈছে, তাৰ পিছতহে যাব ধৰিছে, হয় নে নহয়? এতিয়া তহঁতে কচোন, গিলাচটোৰ ইনাৰ্চিয়া বেছি নে এই কিতাপৰ বান্ডেলটোৰ ইনাৰ্চিয়া বেছি, হয় নে নহয়? কাৰ ইনাৰ্চিয়াক হৰাবলৈ মই বেছি বল প্ৰয়োগ কৰিব লগা হ'ল, হয় নে নহয়? এনসাৰ ইজ কিতাপৰ। গিলাচটোৰ ইনাৰ্চিয়া কম, গিলাচটো আৰু এই কিতাপৰ মাজত ডিফাৰেন্স কি? গিলাচটো এটা পাতল বস্তু আৰু এই কিতাপৰ বান্ডেলটো যে তহঁতে দেখিছ এইটো এটা হল ওজন বস্তু। সকলোৱে বুজি পালি? কি বুজি পালি? ইনাৰ্চিয়া যে হয়, ইনাৰ্চিয়াৰ লেনা দেনা মাছৰ লগত থাকে, ইনাৰ্চিয়াৰ লেনা দেনা মাছৰ লগত থাকে, মাছ মানে ওজনৰ লগত থাকে, ভৰৰ লগত থাকে। যিমানেই বেছি ওজন হ'ব সিমানেই তাৰ ইনাৰ্চিয়া হ'ব, হয় নে নহয়? ঠিক আছে, আৰু সিমানেই সি নিজৰ ষ্টেটটো অক্ষুণ্ণ ৰাখিবলৈ বেসিক্যালি সাকসেসফুল হ'ব। আৰু এটা এক্সাম্পল দিও, তহঁতে নিজে ভাবচোন, এখন চাইকেল ৰৈ আছে, তাক ঠেলি লৈ যাব সহজ হ'ব নে এখন মস্ত ডাঙৰ ট্ৰাক ৰৈ আছে তাক ঠেলি লৈ যাব সহজ হ'ব? অবভিয়াসলি চাইকেলখনক ঠেলি লৈ যাব সহজ হ'ব। চাইকেলখনৰ ষ্টেট চেঞ্জ ইজিলি কৰিব পাৰিবি, বিকজ চাইকেলখনৰ ওজন কম। ট্ৰাক এখনক ঠেলি লৈ যাব ইমান সহজ নহয়, ট্ৰাকখন ৰৈ আছে, সি ৰৈ থাকিবই বিচাৰিছে, তাৰ ইনাৰ্চিয়াই তাক ৰখাই থৈ দিছে। তাৰ বাহিৰৰ পৰা বল প্ৰয়োগ কৰিলে সেই ইনাৰ্চিয়া ভাঙি আমি তাক লৈ যাব লাগিব, কিন্তু ট্ৰাকখনৰ ইমানেই ওজন বেছি, তাৰ ইনাৰ্চিয়া বেছি, সেইকাৰণে তাৰ ষ্টেট চেঞ্জ কৰিবলৈ দিগদাৰ। সকলোৱে কথাটো বুজি পালি? হয় নে নহয়? তো একদম সিম্পল। নিউটনৰ প্ৰথম গতি সূত্ৰ, ইয়া নিউটনছ ফাৰ্ষ্ট ল অফ মোশন কি হয় তহঁতে এতিয়া বুজ, হয় নে নহয়? আ বডি এট ৰেষ্ট, এটা বস্তু যদি ৰৈ আছে, ৰিমেইনছ এট ৰেষ্ট, সি ৰৈয়েই থাকিব, ঠিক আছে? এটা বস্তু যদি ৰৈ আছে, সি ৰৈয়ে থাকিব। ওকে, এক সেকেন্ড। এটা বস্তু যদি ৰৈ আছে সি ৰৈয়ে থাকিব, v is equal to 0, ই ৰৈয়ে থাকিব। আৰু এটা বস্তু, এইটো a, এইটো b, যদি গৈ আছে, v is equal to 2 মিটাৰ পাৰ ছেকেণ্ড বুলি ধৰিলো, এইটো ডাইৰেকশ্যনত গৈ আছে 2 মিটাৰ পাৰ ছেকেণ্ড, তেনেহলে সি গৈয়ে থাকিব, সি 2 মিটাৰ পাৰ ছেকেণ্ডতে গতি কৰি থাকিব, 2 মিটাৰ পাৰ ছেকেণ্ডতে গতি কৰি থাকিব। কেতিয়ালৈ কৰি থাকিব? যেতিয়ালৈ বাহিৰৰ পৰা ফোৰ্স নালাগে, যেতিয়ালৈ বাহিৰৰ পৰা ফোৰ্স নালাগে। মানে ই ৰৈ আছে, ই ৰৈয়ে থাকিব, ই গৈ আছে, সি গৈয়ে থাকিব, তাকো স্পীডো চেঞ্জ নকৰে আৰু ডাইৰেকশ্যনো চেঞ্জ নকৰে, হয় নে নহয়? কেতিয়ালৈ এনেকুৱা হ'ব? যেতিয়ালৈ বাহিৰৰ পৰা কোনো ফোৰ্স নালাগে। বাহিৰৰ পৰা ফোৰ্স থাকিলে এই ৰৈ থকা বস্তুটো হয়তো যাব ধৰিব, হয় নে নহয়? বাহিৰৰ পৰা ফোৰ্স লাগিলে এই গৈ থকা বস্তুটোৰ হয়তো স্পীড চেঞ্জ হৈ যাব, নহলে ৰৈ যাব, নহলে ডাইৰেকশ্যন চেঞ্জ হৈ যাব, হয় নে নহয়? এণ্ড দিছ ইজ নোন এজ
Newton's first law of motion. Newton's first law of motion. ঠিক আছে? Okay? Clear? সকলোৱে বুজি পালি? কি বুজি পালি? ৰৈ থকা বস্তু এটা ৰৈয়ে থাকিব বিচাৰে। গৈ থকা বস্তু এটাই সেম স্পীডত সেম ডাইৰেকশন গৈ থাকিব বিচাৰে। হয়নে নহয়? আৰু ইয়াক বস্তুটোৰ ইনাৰ্চিয়া বুলি কোৱা হয়। হয়নে নহয়? এই যে টেন্ডেন্সিটোক ইনাৰ্চিয়া বুলি কোৱা হয়। কেতিয়ালৈ এইটো চলে? যেতিয়ালৈ বাহিৰৰ পৰা একো ফোৰ্স নালাগে, একো বল নালাগে। And this is known as Newton's first law of motion. বহুত সহজ। This is known as Newton's first law of motion. এতিয়া বহুতৰে এটা ডাউট থাকে। বহুতৰে এটা ডাউট থাকে কি স্যাৰ এটা বস্তু আমি যদি আমাৰ হেয়ত ঠেলি দিওঁ, এটা বস্তু মানি ললো এ, আমি যদি চোতালত থওঁ বা আমাৰ ফ্লোৰত থওঁ আৰু তাক যদি বল দি দিওঁ, হয় না নহয়? তাক যদি বল দি দিওঁ, এবাৰ ধাক্কা এটা দি দিওঁ, তাক যদি ধাক্কা এটা দি দিওঁ, যেনে আৰু এটা বস্তু দেখাও তহঁতক। মানি ললো এইটো তহঁতৰ বস্তু, এইটো তহঁতৰ ফ্লোৰত আছে, হয়নে নহয়? তাক যদি মই এটা সাইডৰ পৰা ধাক্কা দি দিওঁ, চা, মইতো হাতেৰে আগত ৰখোৱা নাই, মইতো তাক হাতেৰে আগত ৰখোৱা নাই, কিন্তু ই নিজে কিয় ৰৈ গ'ল? প্ৰথমতে ৰৈ আছিল, ৰৈ থকা বস্তুটো ৰৈ থাকিবই বিচাৰিছিল, হয়নে নহয়? আনলেছ এণ্ড আনটিল ইয়াত ফোৰ্স নালাগে, কিন্তু মই ফোৰ্স লগাই দিলো। ফোৰ্স লগাই দিয়াৰ পিছত ইয়াৰটো এটা ভেলচিটি আহিল, ইটো যাবলৈ ধৰিলে। কিন্তু এবাৰ যদি কোনোবা এটা বস্তু যাবলৈ ধৰে, তেনেহলে সিটো গৈ থাকিবই বিচাৰে, সিটো জীৱনকাল গৈ থাকিব লাগিছিল, কিন্তু আকৌটো ৰৈ গ'ল, গৈ থকা বস্তু এটা ৰৈ গ'ল। গৈ থকা বস্তু এটা যদি ৰৈ গ'ল, মানে গৈ থকা বস্তু এটাক ৰখাই দিবলৈওতো ফোৰ্স লাগিব। মইতো ঠেলিওতেহে ফোৰ্সটো দিলো, তাৰ পিছততো মই হাতেৰে চোৱা নাই। কোনে তাক ৰখালে? Answer is friction. ফ্ৰিকশনটো যোৱাবাৰ কেইটামান বাচ্চাই বুজি পোৱা নাছিল, আজি সেইটো মই আকৌ ক্লিয়াৰ কৰি দিছো। ফ্ৰিকশন কি হয়, কেনেকে লাগে? ফ্ৰিকশন সদায় সাৰফেসে লগায়। এই তহঁতৰ যে সিম্পলকে কৈছো মই, এই তহঁতৰ যে ফ্লোৰখন, সেই ফ্লোৰখন খহতা হয়, সেই ফ্লোৰখন ৰাফ হয়। যিমান কি তহঁতে সিম্পল টাইলছ নলগাও কিয়, অলপ হলেও খহতা থাকিবই। সেই খহতা ফ্লোৰে সদায় এটা ফ্ৰিকশন বুলি ফোৰ্স দিয়ে। আৰু সেই ফ্ৰিকশন ফোৰ্সটো কোনপিনে দিয়ে জানো? সেই ফ্ৰিকশনে মোশন ভাল নাপায়, একচুয়ালি ৰিলেটিভ মোশন ভাল নাপায়, কিন্তু তহঁতক ইমান টান নকৰো, তহঁতে সিম্পল ভাব, ফ্ৰিকশনে কোনোবাই যাই থকাটো ভাল নাপায়। এখন ফ্লোৰৰ ওপৰত কোনোবা গৈ আছে, ফ্ৰিকশনৰ সহ্য নহয়। মানে এই যে এটোক তই এটা ফোৰ্স দিছিলি এফ, আৰু থপকে হিট কৰি দিছ, ই নিজে যাব ধৰিছিলে, এই ফ্লোৰটোৰ পছন্দ হোৱা নাই কি সি ৰাইট সাইডে গৈ আছে। তো মাথা মাৰচোন, ই যদি ৰাইট সাইডে গৈ থাকোতে আলটিমেটলি ৰখি যাব লগা হল, তো অবভিয়াসলি ফ্ৰিকশনে ৰখালে। ফ্ৰিকশনে কোন পিনে বল প্ৰয়োগ কৰি ৰখালে? ফ্ৰিকশনে যদি ৰাইট সাইডে বল প্ৰয়োগ কৰিলেহেঁতেন, সি যিমান জোৰে আগতে ৰাইট সাইডে গৈ আছিল তাতকেও বেছি জোৰে গ'লহেঁতেন, হয় না নহয়? যদি গৈ থকা বস্তুটোক ৰখাই দিব লাগে, তেনেহলে অবভিয়াসলি ফ্ৰিকশন কিন্তু লেফট সাইডেহে যাব মানিব লাগিব, লেফট সাইডেহে কৰিব লাগিব। ফ্ৰিকশন বোলা বলটো লেফট সাইডেহে এপ্লাই হ'ব লাগিব। মানে যোনটো বস্তু গৈ আছে তাৰ যোনটো গতিৰ দিশ, তাৰ যোনটো ভেলচিটিৰ দিশ, তাৰে উল্টা সাইডত ফ্ৰিকশনে কাম কৰে সদায়। সেই কাৰণে আমি যিমানবোৰ ঘটনা দেখো, সেই কাৰণে দেখো ফ্ৰিকশনে আলটিমেটলি এই সব কৰে, হয় না নহয়? নহলে এই যে মই ৰিমোটটোক টিকলি এটা মাৰিলো দেই, মই ফোৰ্সটো একেলগে এপ্লাই কৰি থকা নাই, মই এবাৰহে এপ্লাই কৰিলো। এবাৰ যেতিয়া ফোৰ্সটো এপ্লাই কৰিলো, ইয়াৰ এটা গতি আহিল, আৰু সেই গতিটো চিৰকাল থাকি যাব লাগিছিল, হয় না নহয়? যদিহে বাহিৰৰ পৰা ফোৰ্স নালাগে। কিন্তু সি যেতিয়া আগুৱাই গ'ল, এই ফ্লোৰটোৰ সহ্য নহল, ফ্লোৰত ফ্ৰিকশন আছে, ই ইয়াক উল্টা সাইডে এটা ফোৰ্স দিয়া ষ্টাৰ্ট কৰিলে, তেতিয়ালৈ যেতিয়ালৈ ইয়াৰ গতিটো বন্ধ হৈ নাযায়, হয় না নহয়? আৰু সেইটোৱে ফ্ৰিকশন। সেইকাৰণে এইটো বস্তু ৰখি গ'ল। যদিহে সেই ফ্ৰিকশন বোলা ফোৰ্সটো নাথাকিলহেঁতেন, তহঁতে জানিলে আজি আচৰিত লাগিব কি মই এই টিকলি মাৰি যে দিলো, ই আমেৰিকা লণ্ডন ঘূৰি আহিলেহেঁতেন। কথাটো বুজি পাইছ? যদি আমি এখন এনেকুৱা ফ্লোৰ ললোহেঁতেন য'ত ৰাফনেছ নাই, কিন্তু এনেকুৱা দুনিয়াত ফ্লোৰেই নাই য'ত ৰাফনেছ নাই, হয় না নহয়? তেনেহলে ৰাফনেছ নাথাকিলে ফ্ৰিকশনো নাথাকিলেহেঁতেন,
আৰু মানি ললো আমাৰ বায়ুমণ্ডলো নাই বায়ুমণ্ডল বায়ু থাকিলেও তো বায়ুৱে ঘহনি খাব ন ঘহনি খোৱাটোকে ফ্ৰিকশ্যন কয় ঘহনি খাব নালাগে হয়নে নহয় ফ্ল'ৰটো একদম চকাচক দীপিকা পাডুকনৰ গাল বুলি ভাব একদম 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 পুৰা একদম কি বুলি কয় একদম ৰাফ নহয় একদম স্মুথ হয়নে নহয় মানি ললো বতাহ চতাও নাই ৰখাবলে তো এক টিকিলি মাৰ সি আমেৰিকা লণ্ডন ইউনিভাৰ্ছ গোটেই ঘূৰি আহিব কথাটো বুজি পালি that is the concept of basically তোৰ inertia হয় না নহয় first law of motion এতিয়া এটা কথা ভাব কি হয় যেতিয়া আমি এইটো এটা টিকলি মাৰিলো এবাৰ ফোৰ্স দিলো সি গতি কৰিলে আৰু গতিটো ৰখি থাকিলে because ফ্ৰিকশনে উল্টা এপ্লাই কৰিলে তো আমি যদি ইয়াক নিয়ে থাকিব লাগে ফ্ৰিকশনেটো উল্টাকে ফোৰ্স মাৰিয়ে থাকিব নিব নিদিয়ে তো আমি একেৰাহে ফোৰ্স লগাই থাকিব লাগিব যাতে ফ্ৰিকশনে পাত্তা নাপায় আমাৰ হাতৰ বলটো বেছি হয় আৰু ই তেতিয়াহে গৈ থাকিব কথাটো বুজি পালি তো এটা কথা বুজ যদিহে বাহিৰা ফোৰ্স একো নাথাকে তেনেহলে এটা বস্তু মুভ কৰি থাকিবলৈ তই সদায় ফোৰ্স লগাই থাকিব নালাগে বুজি পালি কি কলো সদায় ফোৰ্স লাগি থাকিব নালাগে এবাৰ ফোৰ্স দিলি ই যে মুভ কৰা ষ্টাৰ্ট কৰিলে ই মুভে কৰি থাকিব যদিহে বেলেগ আৰু কোনো ফোৰ্স নাথাকে ৰখুৱা ফোৰ্স নাথাকে কিন্তু আমাৰ ইয়াতে আছে নহয় ফ্ৰিকশন বাবা আছে কিটো ৰখাই দিব কথাটো বুজি পালি তো তহঁতৰ ক্লাস 9ত যদি এনেকুৱা কনসেপ্টৰ কোৱেশ্চন আহে কি এটা বস্তু গৈ থাকিবলে এটা ফোৰ্স লাগিয়ে থাকিব লাগিব নে এনসাৰ ইজ নালাগে কথাটো বুজি পাইছো ফোৰ্সটো কেতিয়া লাগিয়ে থাকিব লাগিব যদিহে ইয়াক কোনোবাই ৰখুৱাৰ চেষ্টা কৰি আছে ইয়াত ফ্ৰিকশনে ৰখুৱাৰ চেষ্টা কৰি আছে নহয় সেই কাৰণে এনি টাইম ফোৰ্স দি আগুৱাব লগা হৈছে কথাটো বুজি পাইছো তো সিম্পল কোৱেশ্চন এটা তহঁতৰ এই মিসকনসেপশনটো মাথাৰ পৰা ওলাই দে কি এটা বস্তু মুভ কৰি থাকিবলৈ কি ফোৰ্স দি থাকিব লাগে নেকি নালাগে তহঁতে এতিয়া নিজে ভাব সাইকেলখন চলাই থাকিবলৈতো তহঁতে পেডেল মাৰি থাকিব লাগে মানে ফোৰ্স দিয়ে থাকিব লাগে এতিয়া তই নিজে কচোন কি নাথাকিলে তহঁতে পেডেল মাৰি থাকিব দৰকাৰ নাছিল একবাৰ পেডেল চুই দিব দৰকাৰ বাস সাইকেলখন মুভ কৰিব দৰকাৰ আৰু সাইকেল অনন্ত কাললৈ গৈ থাকিলেহেঁতেন কি নাথাকিলে ফ্ৰিকশন হয় না নহয় বায়ুমণ্ডলেও ফ্ৰিকশন দিয়ে ঘহনি খায় আৰু ফ্ল'ৰেও সাইকেলখনক ঘহনি খুৱাই ৰখাব চেষ্টা কৰে কথাটো বুজি পালি তো আমাৰ বহুতৰ মিসকনসেপশন থাকে কি এটা বস্তু মুভে কৰাই থাকিবলৈ তাক বল দিয়ে থাকিব লাগিব নালাগে মুভ কৰিব ৰখি থকা এটা বস্তু মুভ কৰাবলৈ বল দিব লাগে এবাৰ মুভ কৰা ষ্টাৰ্ট হৈ গলে তাক আৰু তাৰ মোশনটো কন্টিনিউ কৰি থাকিবলৈ ফোৰ্স দিব নালাগে যদিহে বেলেগে নৰখায় হয় না নহয় এইবোৰ বস্তুত এই ৰৈ কিয় গৈছে বিকজ ফ্ৰিকশনে ৰখাই আছে কথাটো বুজি পালি হয় না নহয় তো এটা ৰৈ থকা বস্তু ৰৈয়ে থাকিব যেতিয়ালৈ বল প্ৰয়োগ নকৰো বল প্ৰয়োগ কৰাৰ কাৰণে ই যোৱা ষ্টাৰ্ট কৰিলে ই কিন্তু গৈয়ে থাকিলে হয় যদি আৰু বেলেগ বল ইয়াতে নাথাকিলে হয় ফ্ৰিকশনে বল প্ৰয়োগ কৰি দিলে নহয় আকৌ ইয়াক ৰখাবলে সেই কাৰণে গৈ থকা বস্তু এটা ৰৈ গল কথাটো বুজি পালি সবে ক্লিয়াৰ হলি এভৰিথিং ক্লিয়াৰ হয় না নহয় তো মিসকনসেপশন আমাৰ দূৰ হল নে কি এটা বস্তু যদি মুভ কৰাই থাকিব লাগে কি আমি বল প্ৰয়োগ কৰিয়ে থাকিব লাগিব নেকি নালাগে জাস্ট মুভ কৰোৱা ষ্টাৰ্ট কৰাই দে সি নিজে মুভ কৰিব যদি বেলেগে নৰখায় যদি বেলেগ ৰখুৱা ফোৰ্স থাকে তাৰ পিছতো যদি আমি মুভ কৰাই থাকিব লাগে তেতিয়াহলে একেৰাহেহে বল দি থাকিব লাগিব মানে ইয়াতে ৰখুৱা ফোৰ্স এটা আছে ৰখুৱা বল এটা আছে ফ্ৰিকশন ই ৰখাব ট্ৰাই কৰিবই তাৰ পিছতো যদি ৰখিব নালাগে আমি বল প্ৰয়োগে কৰি থাকিব লাগিব তেতিয়া সি পাত্তা নাপায় কথাটো এইটো সকলোৱে বুজি পালি নিউটন এইখিনি অলপ ডিপ লেভেল বস্তু দে সেইকাৰণে মই ইয়াতে টাইম লৈ পেলাই বুজাইছো তহঁতক বুজি পালি কথাটো সবে তো ৰৈ থকা বস্তু সদায় ৰৈ থাকিব বিচাৰে গৈ থকা বস্তু সদায় নিজে নিজে গৈয়ে থাকিব বিচাৰে তাক বল চল প্ৰয়োগ কৰিব দৰকাৰ নাই হয় না নহয় ৰৈ থকা বস্তু এটাৰ গতি ষ্টাৰ্ট কৰিবলৈ ফোৰ্স দিব লাগে আৰু এবাৰ তই গতিটো ষ্টাৰ্ট কৰি যদি দিয় সি গৈয়ে থাকিব যদিহে বেলেগে নৰখায় কথাটো বুজি পাইছ আৰু গৈ থকা বস্তুকো ৰখাবলে তই এটা বল প্ৰয়োগ কৰিব লাগিব তেতিয়া হি ৰব so that is known as Newton's first law of motion yes body at rest remains at rest এটা ৰৈ থকা বস্তু ৰৈয়ে থাকে and a body at motion continues its motion in the same direction and speed আৰু এটা গৈ থকা বস্তুৱে তাৰ গতি হলনি নোহাকৈ গৈ থাকে হয় না নহয় ডাইৰেকশনো হলনি নকৰে দিশো হলনি নকৰে কেতিয়ালৈ এটো হয় যেতিয়ালৈ বাহিৰৰ পৰা এটা ফোৰ্স নালাগে কথাটো বুজি পাইছো and this is known as Newton's first law of motion তো আজিৰ পৰা তই তোৰ ওচৰে পাজৰে থকা বস্তুবোৰ সদায় চাবি যদি কোনোবা
হঠাৎ যাবলৈ ধৰিলে আৰু ৰখি গ'ল মানে কোনোবাই তাক ৰখাইছে ফ'ৰ্চ লগাই ৰখাইছে আৰু কোনোবা ৰৈ থকা বস্তু এটা হঠাৎ যদি যাব ষ্টাৰ্ট কৰিলে তেনেহ'লে তাকো কোনোবাই বল দি খেদাইছে কথাটো বুজি পাইছো দ্যাট ইজ ফাৰ্ষ্ট ল অফ মোশন একদম ইজি হয় না নহয় এইটো যদি একদম ইজি তেনেহ'লে এই বস্তুটো বুজি পালি হয় না নহয় আমি এইখিনিয়ে পঢ়িলো নিউটন ফাৰ্ষ্ট ল অফ মোশনত কি পঢ়িলো কাৰ ইজ ব্ৰেকিং কাৰ ব্ৰেক মাৰি দিলে হয় না নহয় কাৰ ডিসএক্সেলাৰেট ব্ৰেকিং হয় না নহয় কিন্তু কি হৈ যায় মানুহবোৰ আগলৈ ধাক্কা মাৰি যায় এই সব বস্তুবোৰ পৰি যায় ইফালে গুচি যায় এইখিনি মই তহঁতক বুজাইছো হয় না নহয় তো an object in motion tends to stay in motion when the car brakes slows the car deaccelerates but passenger loses object continues moving forward and original speed due to inertia যোনখিনি আমি বুজাইছো until a force stops them হয় না নহয় এইটোকে নিউটনছ ফাৰ্ষ্ট ল অফ মোশন বুলি কোৱা হয় কথাটো বুজি পালি সবে নিউটনছ ফাৰ্ষ্ট ল অফ মোশন কোৱা বুজি পালি সবে হয় না নহয় এই এক্সাম্পলটো আমি কৰি দেখালো এই এক্সাম্পলটো আমি কৰি দেখালো এই এক্সাম্পলটো এইটো কৰিব পাৰো তহতে এই যে মই কাৰ্ডখন মাৰি পঠালো তহতে ডাইনিং টেবুলত এখন পুৰা কাপোৰ লৈ পেলাই তাৰে ওপৰত বস্তু থৈ এই কাপোৰখন থপকে টানিব লাগিব খুব কম টাইমতে টানিব লাগিব খুব কম টাইমত কিয় টানিব লাগে হায়াৰ ক্লাছত বুজি পাবি যাতে ফ্ৰিকশনে এক্ট কৰিব নোৱাৰে কেনেকে নোৱাৰে या ফ্ৰিকশন ফোৰ্সটো বহুত বেছি নহয় হয় না নহয় এই বস্তুটো তহতে বুজি পাবি হায়াৰ ফোৰ্সত কিন্তু এইটো ইনাৰ্শিয়াৰ এক্সাম্পল হয় না নহয় এই ব্ৰেক মাৰিলে যে মানুহটো আগফালে যায় এইটো ইনাৰ্শিয়াৰ এক্সাম্পল হয় না নহয় হঠাৎ যেতিয়া এখন গাড়ী যাব ধৰে আমি পিছপিনে হালি দিও সেইটো ইনাৰ্শিয়াৰ এক্সাম্পল এই বস্তুখিনি আমি সবখিনি বুজি পালো হয় না নহয় এতিয়া ফাৰ্ষ্ট ল অফ মোশনটো আমি ভালকে বুজি পালো এতিয়া আমি বুজিব লাগিব সেকেন্ড ল অফ মোশন নিউটনছ সেকেন্ড ল অফ মোশন সকলোতকৈ দৰকাৰী যাৰ অংক আহে সকলোতকৈ দৰকাৰী যাৰ অংক আহে যাৰ নিউমেৰিকেলছ আহে সেকেন্ড ল অফ মোশন কি বস্তু সেকেন্ড ল অফ মোশন বুজিবলৈ আমি এই তামজামখিনি অলপ সাইড কৰি থওঁ মই কেইটামান এক্সাম্পল দিও সেই কেইটা তহতে বুজ সেকেন্ড ল অফ মোশন কেইটামান সিম্পল এক্সাম্পল দিও হয় না নহয় মানি ললো আৰু আমাৰ তাতে কি আছে ৰ এখন কাগজ দেখিছো ৰ মানি ললো এই এটা কাগজৰ টুকুৰা আছে ঠিক আছে এই এটা কাগজৰ টুকুৰা আছে বা বাদ দে কাগজৰ টুকুৰা এইটো ৰিমোটটো আছে ৰিমোটটো মই হাতখন ইয়াতে থৈছো ইয়া মাথাটো থৈছো জি উঠ আৰু ৰিমোটটোৰে খুন্দা মাৰি দিছো এই জুৰে কৈছে খুন্দা মাৰি দিছো হয় না নহয় হাতখনত দুখ পাইছো জানো ইমানটো পোৱা নাই হাতখনৰ টেনচনে নাই ৰিমোট গল ইমান জুৰে গল হাতখনত লাগি ৰৈ গল কথাটো বুজি পাইছো হাততটো দুখ নাপালো ইমান জুৰে মাৰিলো মানি ললো এইটোৰ স্পীডটো মই মাৰিলো 5 কিলোমিটাৰ পাৰ আৱাৰ 1 ঘণ্টাত 5 কিলোমিটাৰ বেগত মই এইটো মাৰি দিলো হাতত দুখ পালো নে একো দুখ নাপালো কথাটো বুজি পালি হয় না নহয় এতিয়া আমি ইয়াতকে এটা সৰু বস্তু লম আৰু ইয়াতকে এটা ডাঙৰ বস্তু লম ঠিক আছে আৰু সেম এক্সাম্পলটো কৰিম তহতে কচোন এই 5 কিলোমিটাৰ পাৰ আৱাৰত যদি এটা পাঞ্জাব বডি ট্ৰাক এখন থাকিলে এখন ডাম্পাৰ আহি মোৰ যদি হাতত খুন্দালে হয় ইয়া মোক যদি মানুহটো খুন্দালে হয় মুকটো মাৰি পেলালে হয় কথাটো বুজি পালি সেম স্পিড ডাম্পাৰখনৰো সেম স্পিড ৰিমোটটোৱে মোৰ একো ফৰক নেপেলালে কিন্তু ডাম্পাৰখনে মোক মাৰি পেলালে কিয় দুইটাৰ স্পিডটো সেম গতিত আহি পেলাই খুন্দা মাৰিলে ডাম্পাৰখনে মোক মাৰি পেলালে আৰু ৰিমোটটোৱে মাৰি নেপেলালে ৰিমোটটো একোৱে ডালে কৰিব নোৱাৰিলে তহতৰ এনসাৰ হ'ব স্যাৰ ডাম্পাৰখনটো মস্ত ডাঙৰ বস্তু মানে তহতৰ এনসাৰ হ'ব মাছ বুজি পালি হয় না নহয় মোৰ তাতে মস্ত জুৰে খুন্দা মাৰিব ডাম্পাৰখনে কিন্তু সেম স্পিডতে আহিছে দে ৰিমোটটোৱে খুন্দা মাৰিব ৰিমোটটোৰ খুন্দাটোত মোৰ একো ফিলেই নহয় মোৰ একো বল টাইপ কোনবাই যে মোৰ তাতে বল এপ্লাই কৰিছে মোৰ ফিলেই নহব কিন্তু ডাম্পাৰে ফালি পেলাই বল প্ৰয়োগ কৰিব বিকজ ডাম্পাৰটো ডাঙৰ ডাম্পাৰটোৰ মাছ বেছি এতিয়া এটা কাম কৰো মাছ কম ল ইয়াতকেও সৰু বস্তু ল ৰিমোটটোতকে সৰু বস্তু এটা বন্দুকৰ গুলি ইয়াতকে ওজনো কম
হয়নে নহয় বন্দুকৰ গুলি এটা যদি মোৰ হাতত মাৰে মোৰটো মস্ত দুখ পাম মই বন্দুকৰ গুলিটোতো ইয়াতকেও সৰু কথাটো বুজি পালি কি বুজি পালি মই কিমান দুখ পাম সেইটো অকল মাছে ডিসাইড কৰে নে আৰু কি হবাই কৰে মাথা মাৰচোন বন্দুকৰ গুলি এটা মোক বন্দুকেদি মাৰিছে ইয়াতকেও ওজন কম কিন্তু মই মস্ত দুখ পালো ই কিমানত গৈ আছিল 5 কিলোমিটাৰ পাৰ আৱাৰ বন্দুকৰ গুলি এটা 2000 কিলোমিটাৰ পাৰ আৱাৰত আহিব আৰু মোৰ হাতত খুন্দা মাৰিব কথাটো বুজি পালি তো মই কিমান দুখ পাম দুখ কেতিয়া পাম যেতিয়া বল এপ্লাই হ'ব ফোর্স এপ্লাই হ'ব হয়নে নহয় তেতিয়াহে দুখ পাম কোনবাই যদি মোক বদ্ধ বল থকা বলেৰে মোক খুচা মাৰে তেতিয়াহে মই দুখ পাম হয়নে নহয় তো কি গম পালি এই যে মই হাতত কিমান দুখ পাম এইটো কিহৰ ওপৰত ডিপেন্ড কৰে এইটো দুটা বস্তুৰ ওপৰত ডিপেন্ড কৰে কিমান ওজন বস্তুৱে মোক খুন্দাইছে 2 নম্বৰ কথাটো হল কি প্ৰথম কথা কিমান ওজন বস্তুৱে মোক খুন্দাইছে 2 নম্বৰ কথাটো হল কিমান জোৰে আহি খুন্দাইছে মানে কি দুটা বস্তুৰ ওপৰত ডিপেন্ড কৰে এটা হল মাছৰ ওপৰত ডিপেন্ড কৰে আৰু এটা হল স্পিডৰ ওপৰত ডিপেন্ড কৰে ভেলোচিটিৰ ওপৰত ডিপেন্ড কৰে আৰু গেটিং মাই পইণ্ট তো এই যে মাছ আৰু ভেলোচিটি লগ হৈ পেলাই ডিপেন্ড কৰে কি মই কিমান দুখ পাম আজিৰ পৰা এই দুটাৰ যোনটো মাল্টিপ্লিকেশন এইটোক কম আমি মোমেন্টাম বুলি মোমেন্টাম কি হয় মাছ ইনটু ভেলোচিটি মোমেন্টাম কি হয় মাছ ইনটু ভেলোচিটি সকলোৱে বুজি পালি মোমেন্টাম কি হয় মাছ ইনটু ভেলোচিটি কথাটো বুজি পালি হয় না নহয় তো কিমান দুখ পাম বা মোৰ তাতে কিমান জোৰে এটা বস্তুৱে খুন্দা মাৰিব সেইটো অকল ওজনতো নহয় সেইটো গতিটো ডিপেন্ড কৰে আৰু সেই দুইটাৰ ওপৰতে ডিপেন্ড কৰে দুইটাৰ মাল্টিপ্লিকেশনৰ ওপৰত ডিপেন্ড কৰে আৰু তাক আজিৰ পৰা আমি নাম দিম মোমেন্টাম সকলোৱে মোমেন্টামৰ ফৰ্মুলা লিখি লবি পজ কৰি লৈ মাছ ইনটু ভেলোচিটি হয় না নহয় এতিয়া মাছ ইনটু স্পিড নহয় দে মাছ ইনটু ভেলোচিটি কি আছিল ভেলোচিটি আছিল ভেক্টৰ ৰাখি মানে ডাইৰেকশন আছে তো মোমেন্টামো কি হ'ব মোমেন্টাম ভেক্টৰেই হ'ব যেনেকে ভেলোচিটি ভেক্টৰ তেনেকে মোমেন্টামো ভেক্টৰ আৰু গেটিং মাই পইণ্ট যেনেকে ভেলোচিটি ভেক্টৰ তেনেকে মোমেন্টামো ভেক্টৰ কথাটো বুজি পালি ভেক্টৰ মানে ডাইৰেকশন আছে তো কি বুজি পালি তো আমি যেতিয়া অংক কৰিম অংকখিনি আমাৰ কাৰণে দৰকাৰী দেই কোনোবাই যদি কয় এটা 2 কেজি ওজনৰ বস্তু 5 মিটাৰ পাৰ সেকেন্ডত এইপিনে গৈ আছে তাৰ মোমেন্টাম ওলাব দিছে মোমেন্টামৰ সিম্বল পি মানে মোমেন্টাম হয় না নহয় 2 নাও এটো প্ৰথম কোৱেশ্চন সেকেন্ড কোৱেশ্চন হল এটা 2 কেজি ওজনৰ বস্তু লেফট সাইডে গৈ আছে এট 3 মিটাৰ পাৰ সেকেন্ড ইয়াৰ মোমেন্টাম ওলাব দিছে দুইটাৰ মোমেন্টাম কেনেকে ওলাম মই কি কৈছিলো হু হাতৰ বস্তুবোৰ সদায় তহতে প্লাস বুলি ধৰ আৰু বাও হাতৰ বস্তুবোৰ সদায় তহতে মাইনাস বুলি ধৰ হয়নে নহয় তো ইয়াৰ মোমেন্টাম হ'ব মাস মানে 2 ইনটু স্পিড রাইট সাইড প্লাস বুলি ধৰ 5 ইউনিট কি হ'ব এটাৰ কেজি আৰু এটাৰ মিটাৰ পাৰ সেকেন্ড কেজি ইনটু মিটাৰ পাৰ সেকেন্ড মোমেন্টাম ঠিক আছে এনসার তোৰ হল 10 কেজি মিটাৰ পাৰ সেকেন্ড ক্লিয়াৰ কথাটো বুজি পালি সবে হ'ব হয় না নহয় এতিয়া এইটোৰ মোমেন্টাম কি হ'ব এইটোৰ মোমেন্টাম হল তোৰ মাস হল 2 কেজি স্পিড লেফট সাইডে 3 মানে কি বুলি ধৰিবি -3 এনসার হ'ব -6 ইউনিট সেমে হ'ব কেজি মিটাৰ পাৰ সেকেন্ড হক দুইটা অংক হক দুইটা কৰি ল মাইনাস মানে বুজাইছে কি লেফট সাইডত গৈ আছে প্লাস মানে বুজাইছে কি রাইট সাইডত গৈ আছে মোমেন্টাম
মোমেন্টাম ঠিক আছে মোমেন্টাম তো আমাৰ হাতত কিমান দুখ পাম সেইটো মোমেন্টামৰ ওপৰত ডিপেন্ড কৰে মোমেন্টামৰ ওপৰত ডিপেন্ড কৰে মোমেন্টামৰ ওপৰত ডিপেন্ড কৰে কথাটো বুজিলি এতিয়া মই এটা বঢ়িয়া এক্সাম্পল দিম কি সেকেন্ড ল অফ মোশন হয় কি what is a second law of motion বঢ়িয়া এটা এক্সাম্পল দিম তহতে শুনছন সেকেন্ড ল অফ মোশন বুজাবলৈ এটা বঢ়িয়া এক্সাম্পল দিম এইটো তো শুনিলি এটা মোমেন্টামৰ ওপৰত কেনেকে ডিপেন্ড কৰে এটাটো গম পালো কি হাতত কিমান বল লাগিব হাতত কিমান বল প্ৰয়োগ হ'ব হাতত কিমান দুখ পাম সেইটো মোমেন্টামৰ ওপৰত ডিপেন্ড কৰে হয় না নহয় ক্লিয়াৰ হাতত কিমান দুখ পাম কি যে বন্দুকৰ যে গুলিটো মাৰিলে হাতখনত লাগিল হাতখনে ৰখালে বন্দুকৰ গুলিটো কিমান দুখ পালো ৰিমোটটো লগাওতে কিমান দুখ পালো ট্ৰাকখন আহি মাৰোতে কিমান দুখ পালো এই সব বস্তু মোমেন্টামৰ ওপৰত ডিপেন্ড কৰিলে আৰু এটা কথাৰ ওপৰত ডিপেন্ড কৰিব কি হাতত মই কিমান দুখ পাম আৰু এটা কথাৰ ওপৰত ডিপেন্ড কৰিব কি হাতত মই কিমান দুখ পাম মই এটা এক্সাম্পল দিও এক্সাম্পলৰ কাৰণে আৰু এবাৰ মই এই বলটো লওঁ তহতে এটা ওজন বস্তু লবি মস্ত ওজন বস্তু নলবি অলপমান ডাঙৰ চাই অলপ শিল লবি যাতে তহতে বৰ বেছি দুখ নাপাও দুটা চাবি মানি ললো মই এইটো লৈ কেচ কৰিলো এনেকে কেচ কৰিলো ই প্ৰথমতে গৈ আছিল মানে তাৰ মোমেন্টাম আছিল মোৰ হাতত লগাৰ লগে লগে মই ধৰি ললো ৰৈ গল মানে ফাইনালি ইয়াৰ হাতত স্পীড নাই মানে মোমেন্টামো নাই ঠিক আছে স্পীড নাই মানে মোমেন্টামো নাই এতিয়া যেতিয়া এটা শিল লম দেই মই অলপমান ডাঙৰ টাইপ শিল লম কিবা অলপমান ওজন বস্তু আছে নেকি মই তেতিয়া ফিলটো ময়ো পাম কিবা অলপ ওজন বস্তু আছে নেকি মই চাও ৰ কিবা অলপ ওজন বস্তু আছে নেকি ৰ মই পাইছো ওজন বস্তু এইটো চা এইটো অলপ ওজন দেই এইটো কি কৰিম মই ইয়াৰ পৰা পেলাম ই যেতিয়া যাব লাহে লাহে ইয়াৰ স্পীড আছিল ভেলোচিটি এটা আছিল মানে ইয়াৰ মোমেন্টামো আছিল ঠিক আছে আৰু ই মোৰ হাতত পৰাৰ লগে লগে মই তাৰ মোমেন্টামটো 0 কৰি দিলো বিকজ হাতত আহাৰ পিছত তাৰটো কোনো স্পীড নাই প্ৰথমতে মোমেন্টাম আছিল আৰু মোৰ হাতত পৰাৰ লগতে মোমেন্টাম 0 হৈ গল মানে মোমেন্টামৰ চেঞ্জ আহিল এটা আহিল মোমেন্টামটো মই চেঞ্জ কৰি দিলো আৰু মোৰ কেনেকে চেঞ্জ কৰিলো মই হাতেৰে ইয়াতে এটা বল প্ৰয়োগ কৰিলো হাতেৰে বল প্ৰয়োগ কৰিহে চেঞ্জ কৰিলো হাতখন নাথাকিলেতো মোমেন্টাম চেঞ্জ নহলহেঁতেন তো মই কিবা নহয় কিবা এটা বল প্ৰয়োগ কৰিব লগা হ'ল ঠিক আছে কিবা নহয় কিবা এটা বল প্ৰয়োগ কৰিব লগা হ'ল বা উল্টা যদি কও ই মোৰ তাতে বল প্ৰয়োগ কৰিলে কিবা নহয় কিবা এটা বল প্ৰয়োগ কৰিলে একেই কথা পাছত মই বুজাম কি ই যিমান বল প্ৰয়োগ কৰিলে মোৰ হাতেও সিমান কৰিলে সেইটো আৰু তৃতীয় গতি সূত্ৰ পিছত হ'ব 2 নম্বৰ কেছ তহতে চাবি দে অলপমান ওজন বস্তু এটা লবি এনেকে থপকে হাতখন নিহিলাবি থপকে লৈ লবি 2 নম্বৰ কথা ই যেতিয়া আহিব মোৰ হাতত টাচ হ'ব মই এনেকে লওঁ অলপমান টাচ হওঁতে যেতিয়া টাচ হ'ব আহিব মই এনেকে লম অলপমান ডাইৰেক্ট সিধা একদম ৰখি নাথাকো অলপমান মই এনেকে লম তই মোক কবি তই কেতিয়া হাতত বেছি দুখ পাও যেতিয়া শিলটো একদম হাতখন ফিক্স কৰি ৰাখি তই ধৰিলে হাতত বেছি দুখ পাও অলপ ওজন শিল লবি দে অলপ দুখ পাবি আৰু একো নহয় দে বেছি দুখ পালে মোৰ নাম নলবি খালি ঠিক আছে তো অলপ দুখ পালি তই নেক্সট চাবি তই শিলটো যেতিয়া তোৰ হাতত পৰিব হ'ব মই এনেকে অলপমান পিছুৱাই আনিবি হাতখন অলপমান পৰাৰ জাষ্ট আগতে হাতখন অলপমান তললৈ আনিবি এনেকে লবি স্মুথলি ধৰিবি বস্তুটো স্মুথলি ধৰিবি তোক খুন্দুৱালৈ নৰখিবি খুন্দাব হলে তই হাতখন অলপ তলত লৈ আনিবি আৰু তাক আৰামছে যাই পেলাই ফাইনেলি ৰখাবি হয় না নহয় ক্ৰিকেটাৰবোৰে চাবিচোন বলবোৰ এনেকে ধৰে ষ্টাইল মাৰিব নধৰে কাৰণ আছে তই যদি হাতখন জথৰকে ৰাখি এনেকে ধৰ তোৰ হাতত যিমান দুখ পাও আৰু তই যদি অলপ সময় লৈ ধৰ কি তাক লাহে লাহে যাই পেলাই ফাইনেলি গৈ থাকিব দে লাষ্টত যাই ৰখাই দে হয় না নহয় এই দুটাৰ মাজত ডিফাৰেন্স আছে যেতিয়া তই হাতখন নলৰাকে ধৰিছ তেনেহলে তই দুখ বেছি পাবি বেছি দুখ পোৱা মানে ফোর্স বেছি হৈছে কিন্তু যদি তাক তই ৰখিবলৈ টাইম দিয় তই ইয়াত থাকলি মানে কি ফুটুককে ৰখাই দিলি আহি আছিল 1 সেকেন্ডতে 0 কৰি দিলি কিন্তু যেতিয়া তই আৰামছে তলত যাই ৰখাবি হি টাইম পাব 0 হবলৈ হি অলপ টাইম পাব তোৰ হাতত টাচু কৰি থাকিব তোৰ হাতৰ লগত গৈ থাকিব ফাইনালি তই হাতখন ৰখাই দিবি আৰু ভেলোচিটিটো 0 কৰি দিবি মানে নহয় দুইটা ক্ষেত্ৰতে ইনিশিয়ালি তাৰ কিবা গতি আছিল আৰু ফাইনালি হি ৰৈ গৈছিল
দুইটা ক্ষেত্ৰতে চেঞ্জ ইন মোমেন্টামটো সেম ইনিশিয়ালি দুইটাতে যিমান গতি আছিল কিন্তু ইনিশিয়ালি দুইটাতে যিমান গতি আছিল দুইটা ক্ষেত্ৰতে সিমানেই গতি আছে কিন্তু এটা ক্ষেত্ৰত তই লগালগ ৰখাই দিছ মানে টাইম নিদিলে তাক এটা ক্ষেত্ৰত তই আৰামছে ৰখাইছ মানে অলপ সময় টাইম দিছ তাক আৰু তাৰপিছত ফাইনেলি যাই সি ৰখিছে হয় নে নহয় কোনটোত বেছি দুখ পাবি য'ত তেতিয়া তই টাইম দিয়া নাই সেইটোত বেছি দুখ পাবি যদি তই আৰামছে টাইম দি ৰখাইছ সেইটোতকৈ কম দুখ পাবি হয় নে নহয় তো দুখ পোৱাটো বা বলটো অকল মোমেন্টামৰে কথা নহয় হয় নে নহয় বল প্ৰয়োগ কৰি মানে মোমেন্টামটো চেঞ্জ যেতিয়া কৰিবি বল প্ৰয়োগ কৰিব লাগিব কিন্তু অকল মোমেন্টাম চেঞ্জ কৰাটোৱে কথা নহয় সেই মোমেন্টামটো তই কিমান সময় লৈ চেঞ্জ কৰিছ সেইটোৰ ওপৰতো বল ডিসাইড কৰে তই যদি ফুটুককে মোমেন্টামটো চেঞ্জ কৰিছ টাইম নিদিয়াকে তেনেহলে বেছি বল প্ৰয়োগ কৰিব লাগে আৰু যদি তই টাইম দি মোমেন্টামটো চেঞ্জ কৰিছ তেনেহলে কম বল প্ৰয়োগ কৰিব লাগে বেছি টাইম দিলে বল কম লাগে কম টাইম দিলে হয় না বল বেছি লাগে বুজি পালি তো নিউটনৰ দ্বিতীয় গতি সূত্ৰটো ইয়াতে আহিব নিউটনৰ দ্বিতীয় গতি সূত্ৰটো কি হয় the force applied is rate of change of momentum force applied ball force applied is equal to rate of change of momentum প্ৰথম কথাটো হল ফোর্স যেতিয়া এপ্লাই কৰিবি মোমেন্টাম চেঞ্জ হ'ব ফোর্স গৈ থকা বস্তু এটা ৰখাই দিবি ফোর্স এপ্লাই কৰিটো ৰখাবি মোমেন্টামৰ চেঞ্জ হ'ব হয় না নহয় আৰু কিমান সময় লৈছ ৰখাবলৈ হেইটোৰ ওপৰতো ডিপেন্ড কৰিব ৰেট মানে ৰেট যদি ওয়ার্ডটো কেতিয়াবা আহে ৰেট ডিভাইডেড বাই টাইম কৰি দিবি ডিভাইডেড বাই টাইম মানে কি বুজি পালি চেঞ্জ ইন মোমেন্টাম divided by time change in momentum divided by time সময় ডিনোমিনেটৰ আছে তলত আছে সময় যিমানে কটাবি সময় যিমানে বেছি লবি তলৰ বস্তুটো বাঢ়ি যাব মানে এই বস্তুটো কমি যাব ফোর্স কমি যাব টাইম যিমান কম লবি তলৰ বস্তুটো কম যেতিয়া হৈ যায় এই ৰেশিওটো বাঢ়ি যাব মানে ফোর্সও বাঢ়ি যাব সিম্পল এতিয়া আছে আৰু সিম্পল কৰো চেঞ্জ ইন মোমেন্টাম চেঞ্জ কিমান হল যেতিয়াও যদি তোক চেঞ্জ ওলাব দিয়ে তই ওলাবি ফাইনেল মাইনাস ইনিশিয়াল ফাইনেল মোমেন্টাম মাইনাস ইনিশিয়াল মোমেন্টামৰ সিম্বল p আছিল p ফাইনেল মাইনাস p ইনিশিয়াল ডিভাইডেড বাই টাইম t এইখিনিনে লিখিছো মোমেন্টামৰ ফৰ্মুলা কি m into v where v is the final velocity minus m into u where u is the initial velocity mass to change নহয় ন এটা বস্তু আহিছে তই ৰখাই দিছ তই মাস চেঞ্জ কৰা নাই নহয় তই ভেলোসিটি চেঞ্জ কৰিছ ইনিশিয়ালি যিমান ভেলোসিটি আছিল ফাইনালি ভেলোসিটি কম বা বেছি হৈ কৰিছ কেনেকৈ কৰিছ ফোর্স এপ্লাই কৰিছ ফোর্সটো কিমান এপ্লাই কৰিছ এইটো ফোর্স এপ্লাই কৰিছ এতিয়া ইয়াত কি কমন আহিব মাসটো কমন আহি যাব থাকিল কি বাকি মাসটো কমন v minus u divided by t ফাইনাল ভেলোসিটি minus ইনিশিয়াল ভেলোসিটি divided by টাইম তাকে কোৱা হয় এক্সিলাৰেশন ত্বৰণ তো আমি কি পালো f is equal to ma f is equal to ma f is equal to ma এইটোকে কয় নিউটনস সেকেন্ড ল অফ মোশন কি কয় the force applied is equal to the rate of change of momentum হয় না নহয় আৰু আমি তার কি পাও आंसर f is equal to ma পাই যাও এইটো নিউটনৰ দ্বিতীয় গতি সূত্ৰ প্ৰথম গতি সূত্ৰটো সহজ বুজালো দ্বিতীয় গতি সূত্ৰটো তহতক বুজালো কি বল যেতিয়া আমি এটা বস্তু গৈ থাকে তাক ৰখাবলৈ বা তাক বেছি জোৰে খেদাবলৈ আমি বল প্ৰয়োগ কৰিব লাগিব সেই বলটো ডিপেন্ড কৰে তাৰ মাসৰ ওপৰত তাৰ ভেলোসিটিৰ ওপৰত আৰু কিমান সময় লগাইছো হেতুৰ ওপৰত আৰু এই গুটেইখিনি মিলাই নিউটনৰ সেকেন্ড ল অফ মোশনটো ওলাই মই যোনকেইটা এক্সাম্পল দিছো সেইকেইটা এক্সাম্পলৰে এই বস্তুটো বুজিব লাগে ঠিক আছে বস্তুটো বুজি পালো এটা দুটা অংক কৰিলেহে ফিল আহিব এইটো সাইড কৰি দিলো এক্সপেৰিমেন্ট হল এতিয়া অংক কৰো কেইটামান অংক কৰো আমি পাৰিম নে নাই অংক কৰো এই কেইটা কিন্তু তহতৰ এনসিআরটিৰ এক্সাম্পল হয় এই কেইটা তহতৰ এনসিআরটিৰ এক্সাম্পল হয় এই কেইটা তহতৰ এনসিআরটিৰ এক্সাম্পল হয়
তো এই এক্সাম্পল কেইটা আমি কৰিম চা এক্সাম্পল 8.1 ততে যদি আজি কিতাপ মেলিবি 8.1 এক্সাম্পলটো আমি এটা কৰিম কিমান সহজ চা এক্সাম্পলটো a constant force acts on an object of mass 5 kg জি দিয়া আছে তহতে এখিনি লিখ প্ৰথমতে ততৰ সলিউশন কৰিম আমি মাস দিয়া আছে কিমান 5 kg 5 কিলো মাস হ্যাঁ for a duration of 2 seconds second time দিয়া আছে তহতৰ 2 সেকেন্ড okay it increases the object's velocity from 3 meter per second to 7 meter per second 3 পৰা 7 হল মানে ইনিশিয়াল u কিমান আছিল 3 মিটাৰ per second ফাইনাল v কিমান হল 7 মিটাৰ per second হয় নাই ইনিশিয়ালৰ পৰা ফাইনাল হল find the magnitude of the applied force তহতে কি পঢ়িছ force is equal to mass into acceleration এটো পঢ়িছ এতিয়া mass তো দিয়া আছে acceleration তো দিয়া নাই acceleration কেনেকে উলাই v minus u divided by t final minus initial divided by time final কিমান 7 initial কিমান 3 সময় কিমান 2 তো ইয়াৰে आंसर হবো কিমান 2 মিটাৰ per second square acceleration or unit কথাটো বুজিলি a যদি পাই গলু তেনে হলে মাস কিমান আছিল 5 acceleration কিমান 2 आंसर হল 10 unit কি হবো kg into meter per second square kg mass meter per second square acceleration যাক আমি নিউটন বুলি কও এন লাস্ট ক্লাসত পঢ়াইছিলো নিউটন কিমান সহজ অঙ্ক তহতৰ এইটো গতি সূত্ৰৰ অঙ্কত সিম্পল থাকিব f is equal to ma লগাব লাগিব আৰু a লগাবলৈ v minus u divided by t a plus আহিল এটা বস্তু মন কৰিবি a plus আহিল কেতিয়াবা a minus আহিব a plus আহিল acceleration positive মানে স্পিড বাঢ়ি গৈছে তই এটা বস্তু থেলি স্পিড বঢ়াই দিছ হেতু ইয়াতে হৈ আছে থেলি স্পিড বঢ়াই দিছ মানে জুনপিনে গৈ আছিল হেপিনে বল প্ৰয়োগ কৰিছ এই কাৰণে ফোর্স কি আছে পজিটিভ আহিছে বস্তুটো রাইট সাইডে গৈ আছিল তো রাইট সাইডে ফোর্স এপ্লাই কৰিছ এই কাৰণে এই জুৰে যাব ধৰিলে 3 ৰ পৰা 7 হৈ গল এই বস্তুবোৰ বুজিব লাগিব ঠিক আছে কোনোবাই যদি বুজি পোৱা না আকৌ এবাৰ ৰিপিট কৰি এইটো বস্তু চাবি প্ৰথম কোৱেশ্চন সকলে বুজি পালি কেনেকে কৰিলো পজ কৰি ল এইখিনি বস্তু লিখি ল যিমান কেটা কোৱেশ্চন আছে গুটেই কেটা কোৱেশ্চন কৰি হেৰিম 2 নম্বৰ কোৱেশ্চন example 8.2 example 8.1 আৰু কিবা এটা খুদিছিল নেকি খুদিছিল ৰ now if the force was applied for a duration 5 seconds what would be the final velocity of the object এইটো আৰু এটা খুদিছে দেই if the force was applied for a duration of 5 seconds 5 সেকেন্ডলৈ যদি এই ফোর্সটো এপ্লাই কৰিলে হেতেন তেনে হলে ফাইনাল ভেলোসিটি কি হল হেতেন এটু হদিছে এখিনি কৰা হল এখিনি পৰা আমি কি পালো acceleration পালো 2 মিটাৰ per second square constant এখিনি মই সাইডত লিখি থৈ দিছো হয় না নহয় ওকে ইনিশিয়াল ভেলোসিটি কিমান আছিল 3 ইনিশিয়াল ভেলোসিটি মানে u আছিল তোৰ 3 মিটাৰ per second এতিয়া কি কলে now if the force was applied for a duration itna what would be the final velocity এই ফোর্স টু 2 সেকেন্ড এপ্লাই নকৰি যদি 5 সেকেন্ড এপ্লাই কৰিলে হেতেন হয় না নহয় টাইম যদি 5 সেকেন্ড এপ্লাই কৰিলে হেতেন তেনে হলে ফাইনাল ভেলোসিটি কিমান হলতেন v কিমান হলতেন এখিনি উঠিছে তো এই বস্তুখিনি আমি গুছাই লও প্ৰথমতে এই বস্তুখিনি আমি গুছাই লও এইখিনি কাহানী এতিয়া এইটো চ্যাপ্টাৰৰ কোৱেশ্চন নহল মোশন চ্যাপ্টাৰটোৰ কোৱেশ্চন হল মোশন চ্যাপ্টাৰত আমি যে পঢ়িছিলো কেইটামান ইকুৱেশন পঢ়িছিলো ইকুৱেশন অফ মোশন তাৰে হেইবোৰ সলভ কৰি হ'ব কি দিয়া আছে u দিয়া আছে a দিয়া আছে t আছে v হদিছে ফৰ্মুলা যদি মনত আছে তহতে নিজে লিখছুন v is equal to u plus at initial speed 3 a কিমান আছে 2 টাইম কিমান হল 5
তো 13 মিটাৰ পাৰ ছেকেণ্ড হ'লেতেন এই যে 2 ছেকেণ্ড এপ্লাই কৰোতে 3 ৰ পৰা 7 বনিছে 2 ছেকেণ্ড নকৰি যদি 5 ছেকেণ্ড কৰিলেহেঁতেন 3 ৰ পৰা 13 হ'লেতেন সিম্পল ল এটো হল ইকুৱেশ্যন অফ মোশনৰ কোৱেশ্চন এইখিনি পিছৰখিনি এইটো চেপ্টাৰৰ নহয় আগৰ চেপ্টাৰটো গোটেইকেইটা লেকচাৰ মোৰ কৰা আছে সকলোৱে যায় চাবি ওকে নেক্সট কোৱেশ্চন চাও which would require a greater force accelerating 2 kg mass at 5 meter per second square or 4 kg mass at 2 meter per second square কোনটোত বেছি ফোর্স লাগিব প্রথম কেসটো f force 1 is equal to mass into acceleration 2 into 5 that is 10 newton প্রথম force 2 mass into acceleration 4 into 2 8 newton হয় না নহয় তো দেখিয়ে পালি which should require a greater force প্রথম কেসটোত 10 নিউটন লাগিব দ্বিতীয় কেসটোত 8 নিউটন লাগিব একদম সহজ অঙ্ক f is equal to ma ইজি মাস দিয়া আছে এক্সেলারেশন দিয়া আছে মাস দিয়া আছে এক্সেলারেশন দিয়া আছে ইয়াতকে সহজ অঙ্ক নাই হ'ব ওকে থার্ড অঙ্কটো পঢ়ো a motor car সদায় পঢ়াতে যদি কিবা ভ্যালু পাও সেই ভ্যালুটো লিখি লবি a motor car is moving with a velocity of 108 kilometer per hour है ना तो इनिशियली ही किमानत मूव কৰি আছিল u 108 kilometer per hour लेकिन সদায় মনত ৰাখিবি কিলোমিটাৰ per hour ক মিটাৰ per second কৰিব নাপাহৰিবি মিটাৰ per second কেনেকে কৰে 108 into মই তহঁতক লাষ্ট ক্লাছত ইয়াৰে আগৰ চেপ্টাৰটোত শৰ্টকাট কৈছো আজি আকৌ এবাৰ কৈ দিছো কিলোমিটাৰটো মিটাৰ কৰিবলৈ 1000 আৱাৰক সেকেন্ড কৰিবলৈ 3600 আৱাৰক প্ৰথমতে মিনিট কৰ 1 ঘন্টাত 60 মিনিট 1 মিনিটত 60 সেকেন্ড তো 3600 ইয়াৰ आंसर আহে তো 5/18 শর্টকাট কিলোমিটার পার আৱাৰক মিটার পার সেকেন্ড কৰিবলৈ 5/18 এদি মাল্টিপ্লাই কৰি দিলে হৈ যায় তো 108 into 5/18 মিটার পার সেকেন্ড এটুৰে এটু কেইবাৰ যাব 18 5 গুণ 90 18 6 গুণ 108 হয় না নহয় 6 5 গুণ 30 30 মিটার পার সেকেন্ড কথাটো বুজি পালি তো এখন কি আছিল মোটৰ কাৰ এখনে 30 মিটাৰ পাৰ সেকেন্ডত গৈ আছিল ইনিশিয়ালি প্ৰথমতে গৈ আছিল and it takes 4 second time ফটককে লিখিলো যি বস্তু বাৰ ফটককে লিখিলো টাইম t is equal to 4 second 4 second to stop মানে কি বুঝিলি ৰখি গল প্ৰথমতে গৈ আছিল 4 সেকেন্ডত যাই ৰখি গল মানে কি বুঝিলি ফাইনালি ভেলোসিটি 0 হৈ গল u ইমান টাইম for v0 এইখিনি বস্তু আমাক দিয়া আছে v0 এইখিনি বস্তু আমাক দিয়া আছে সকলোৱে বুজিলি এইখিনি বস্তু আমাক দিয়া আছে এতিয়া আমাক কি সুধিছে after the brakes are applied brake মাৰিলে তো ৰখিব মানে ফাইনাল ভেলোসিটি 0 হৈ যাব কোনোবা এটা বস্তু প্ৰথমতে গৈ থাকি যদি ৰৈ যায় ফাইনালি কোনো ভেলোসিটি নাই calculate the force exerted by the brakes on the motor car if the mass with the passenger is 1000 mass দিয়া আছে 1000 kg এই অঙ্কটো ভালকে মন কৰিবি 1000 kg এই বুৰ বস্তু দিয়া আছে তোক u দিয়া আছে মই গুলগুল কৰি দিছো তোক v দিয়া আছে t দিয়া আছে m দিয়া আছে m mass এতিয়া তোক f দিছে force তহতে তো জানো force is equal to mass into acceleration very good force is equal to mass into acceleration mass দিয়া আছে 1000 kg ৰাখিব লাগে acceleration কত দিয়া নাই acceleration উলাবলে কি কৰিব লাগিব v minus u divided by t v কিমান 0 minus u কিমান 30 divided by time কিমান 4 এতিয়া তহতে এইটো বস্তু মন কৰিবি আৰু ফোর্সৰ ইউনিট হল নিউটন এতিয়া মন কৰিবি এটা বস্তু কি হল ঘটনাটো এতিয়া মন কৰ এতিয়া মন কৰিলে তহতে গম পাবি কি মানি ললো ইয়াক তই কাটি ললি 2050
তো 250 ইনটু 0 মাইনাস 30 তো এনসার কি হ'ব -30 হ'ব হয় না নহয় আৰু যদি ইয়াক মাল্টিপ্লাই কৰ এটা 0 আৰু এটো হল 75 এনসার আহিল মাইনাস এনসার আহিল মাইনাস ফোর্স আহিল মাইনাসত এনসার তার মানে কি নিউটন ফোর্স মাইনাসত আহা মানে বুঝিবি ফোর্স টু ভেক্টর কোয়ান্টিটি মাইনাস কেতিয়া হয় যেতিয়া রাইট সাইড হয় না লেফট সাইড হয় অবভিয়াসলি লেফট সাইড হয় ট্রাকখন গৈ আছিল 30 মিটার পার সেকেন্ডত আৰু ট্রাকখন ফাইনালি 0 হৈ গল বুঝছো নিজে বুঝ রাইট সাইডে মানি ললো গৈ আছিল ট্রাকখন এখন গৈ থকা ট্রাক ৰখাই দিব লাগিলে তইতো লেফট সাইডে ফোর্স এপ্লাই কৰিব লাগিব বুজি পালি আমি রাইট সাইড বুৰক পজিটিভলি লৈ আছো ন এই সব পজিটিভ লৈ আছো ইউ পজিটিভ লৈ আছো মানে রাইট সাইড মানি আছো হয় না নহয় কিন্তু এফ আহি গল নেগেটিভ মানে এফ ইউৰ সাইডত আহিল না ইউৰ উল্টা সাইডত আহিল অবভিয়াসলি উল্টা সাইডত আহিল ইউৰে যদি সাইডত এফ লয় তেনহলে ইয়াতো স্পিড আৰু বাঢ়ি গল ইপিনে গৈ আছে আকৌ মই ফোর্স দিছো আকৌ বাঢ়ি গলতেন উল্টা ডাইৰেকশনত লাগিছে কাৰণ এটো ৰৈ গৈছে আৰু কিমান লাগিছে 7500 মাইনাস মানে উল্টা ডাইৰেকশন মানে লেফট সাইড বুজিলি সবে অংকটো ভাল কোয়েশ্চন ফোর্স মাইনাস আহি গৈছে চেঞ্জ ইন মোমেন্টাম মাইনাস আহি গৈছে হয় না নহয় তো সবে বুজি পালি কেনেকে কৰিছো অংকটো বঢ়িয়া পজ কৰি লিখি লবি ধুনিয়াকে এতিয়া মই নেক্সট কোয়েশ্চনটো লৈ গৈ আছো নেক্সট কোয়েশ্চনটোত কি কৈছে আমাৰ 8.4 a force of 5 newton দিয়া আছে force 5 newton okay লিখি লবি ফুটুককে কিবা দেখিলে লিখি লবি কিবা ভ্যালু দিয়া দেখিলে gives a mass m1 mass দিয়া আছে m1 okay mass দিয়া নাই মানে m1 মানে unknown দিয়া আছে an acceleration of 10 meter per second square acceleration দিয়া আছে 10 meter per second square দিয়া আছে है ना and a mass m2 an acceleration of 20 meter per second etu a1 boli dhorilu etu a2 boli dhorilu 20 meter per second square what acceleration would it give if both the mass were tied together what acceleration it would give if both the mass were tied together হয় না নহয় দুইটা মাছক যদি জোড়া কৰি দিও তেনে হলে এইটোৱে কি এক্সিলারেশন দিব ওকে এটা কাম কৰ এইটো বহুত প্ৰকাৰে কৰিব পাৰি হয় না নহয় বহুত প্ৰকাৰে কৰিব পাৰি প্ৰথমতে তহতে কি কৰিল m1 আৰু m2 ৰ ভ্যালু উলাই ল ফোর্স দুইটাতে সেমে লগাইছে m1 আউট লগাওতে এক্সিলারেশন 10 মিটার পার সেকেন্ড স্কয়ার আইছে m2 ত লগাওতে 10 মিটার পার সেকেন্ড স্কয়ার 20 মিটার পার সেকেন্ড স্কয়ার আহিছে হয় না নহয় a force gives a mass m1 and acceleration and mass m2 হয় না দুইটাক যদি জোড়া কৰি দিও তেনে হলে কিমান এক্সিলারেশন দিছে ঠিক আছে তো ফোর্স f m1 into f ৰ ভ্যালু কিমান f হলে 5 m1 into a1 প্ৰথম ইকুৱেশনটো লগালো ফোর্সৰ জায়গাত 5 বহালো m1 into a1 দ্বিতীয়বাৰো সেম মে ফোর্স এপ্লাই কৰিছে 5 মাস হল m2 into a2 কথাটো বুজি পালি দুইটা ক্ষেত্ৰতে সেম ফোর্স এপ্লাই কৰিছে এটা m1 ত কৰি চালে দেখা পালে কি 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এক্সিলারেশন আহিছে m2 ত কৰি চালে দেখা পালে কি 20 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এক্সিলারেশন আহিছে কিমান ফোর্স লগাওতে 5 তো দুইটা ইকুৱেশন লগালো ইয়াৰ পৰা মই m1 ৰ ভ্যালু পালো 5/10 মানে 0.5 kg ইয়াৰ পৰা মই m2 ৰ ভ্যালু পালো 5/20 মানে 1/4 মানে 0.25 kg কথাটো বুজি পালি এতিয়া সুধিছে কি দুইটাক যদি লক কৰি দিয়া হয় তেনে হলে কিমান এক্সিলারেশন আহিব what acceleration কিমান এক্সিলারেশন আহিব সেম ফোর্স এপ্লাই কৰিব কিমান এপ্লাই কৰিব 5 নিউটন তো 5 নিউটনে এপ্লাই কৰিব দুইটাকে লক কৰিব টাই কৰি দিয়া মানে লক কৰিলে কিমান মাস হ'ব টোটাল এটা হল 0.5 এটা হল 0.25 তো आंसर আহিব 0.75 force is equal to mass into acceleration তো a কিমান আহি যাব a আহি যাব 5 divided by 0.75 meter per second square কথাটো বুজি পালি
0.75ক তহতে 3/4 লব পাৰো 3/4 লব পাৰো 4 ওপৰত গলে তহতৰ কিমান হ'ব 5 4 20/3 তো 6.66 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এক্সেলাৰেশন আইব এই অঙ্কখিনি কৰি লবি ইয়াৰে আগত হয় নহয় কথাটো বুজি পালি সবে আৰামসে বুজি পালি ওকে বহুত 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 ভাল একদম ক্লিয়াৰ ঠিক ওকে এনেকে কৰিব পাৰি এটো অঙ্ক নেক্সট লাষ্টৰ অঙ্কটো এইটো কি বুজাইছে গ্ৰাফেদি তহতক বস্তুবোৰ কৈছে গ্ৰাফেদি বস্তুবোৰ কৈছে কিন্তু গ্ৰাফবোৰ বুজি পাবও লাগিব গ্ৰাফত কি দিয়া আছে ভেলোসিটি দিয়া আছে আৰু ইপিনে টাইম দিয়া আছে টাইম কিমান লাগিছে চাচোন 10 10 10 টাইম সেকেন্ড 10 সেকেন্ড লাগিছে টাইম ভেলোসিটি ইনিশিয়ালি কিমান আছিল u এ 20 সেন্টিমিটাৰ পাৰ সেকেন্ড আছে দে মিটাৰ পাৰ সেকেন্ড নহয় সেন্টিমিটাৰ পাৰ সেকেন্ড আৰু ফাইনালি 10 সেকেন্ডত ইমান হৈ গৈছে এটো তো টাইম হে ভেলোসিটি তো এইটো হে এইটো ইনিশিয়ালি 20 আছিল ফাইনালি 0 হৈ গল 0 এইখিনি দিয়া আছে ফাইনালি 0 কথাটো বুজি পাইছো এতিয়া তহতক খুদিছে কি the velocity time graph of a ball of mass দিয়া আছে তহতৰ 20 গ্ৰাম কেজিত কৰিলো 0.02 কেজি 1000 এ ডিভাইড কৰি দিছো বিকজ আমি কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বুজি পাও সেই মতে কৰো অঙ্ক কেইটা along a straight line on a given table figure this the velocity time graph of a ball itna kilo moving at a straight line is given is this হয়নে নহয় ও কোৱেশ্চনটো পুৰা নাহিল হয়তো ফোর্স উদিছে কেনেকে উলাম ফোর্স উদিব পাৰে কিমান ফোর্স লাগিছে এইটো উদিব পাৰে তো ফোর্স is equal to mass into acceleration mass হয় 0.02 acceleration ডাইরেক্ট নাই কি কৰিবি v minus u divided by t ঠিক 0.02 ফাইনাল ভেলোসিটি কিমান হয় 0 গ্ৰাফ ডালৰ পৰা বুজ ভেলোসিটি y axis ইয়াত আহা মানে 0 হৈ গল হাইট টু এ ভেলোসিটি বুজাই হাইট যদি নাইয়ে 0 হৈ গল মাইনাস u ইনিশিয়ালি কিমান আছিল 20 কিন্তু সেন্টিমিটাৰ পাৰ সেকেন্ডত আছে 20 সেন্টিমিটাৰ মিটাৰত কনভার্ট কৰিবলৈ কিহেৰে ডিভাইড কৰিব লাগিব 100 ৰে ডিভাইড কৰিব লাগিব মানে 0.2 হৈ যাব টাইম কিমান লাগিল 10 সেকেন্ড লাগিল 10 এতিয়া এইটো হ'ব নিউটনত আহি যাব কেজি ইনটু মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হৈ যাব হয় না না 20 সেন্টিমিটাৰ দে এইটো সেন্টিমিটাৰত আছে তো 20 সেন্টিমিটাৰ সেন্টিমিটাৰক মিটাৰলৈ কেনেকে নিয়ে 1000 ৰে ডিভাইড কৰি লৈ যায় ঠিক আছে সৰি 100 ৰে ডিভাইড কৰি লৈ যায় ওকে 20 সেন্টিমিটাৰ মানে 0.2 মিটাৰ ওকে মিলিমিটাৰ হলে 1000 ৰে ডিভাইড কৰিলো তো কি আহিল 0.02 ইনটু মাইনাস 0.2 মাইনাস 0.02 10 ৰে ডিভাইড কৰিলে 0.02 এ আহিব ইমান নিউটন 0.0004 আহিব এই দুটাক মাল্টিপ্লাই কৰিলে আগত আহিব মাইনাস ইমান নিউটন এই মাইনাসটোৱে কি বুজালে জুন পিনে গৈ আছিল সেই পিনে ফোর্স লাগিল না অপোজিট সাইডত ফোর্স লাগিল অপোজিটত ফোর্স লাগিল সেই কাৰণে হে গৈ থকা বস্তু এটা ৰৈ যাব ফাইনালি ইজি ঠিক আছে অঙ্ক শেষ সা কিমান সহজ সেকেন্ড ল অফ মোশনতে তহতৰ অঙ্কবোৰ আছে আৰু এই অঙ্কবোৰ তহতে দেখিলেও গম পাবি আৰু পিছত এক্সাৰসাইজৰ অঙ্কবোৰ আৰামসে কৰিব পাৰিবি এভৰিবডি ক্লিয়াৰ ভাল লাগিল ক্লাসটো বুজি পালি তো এই কনসেপ্টবোৰ ডিপলি পঢ়িলে তহতৰ 11ত সায়েন্সটো আৰু ইজি লাগা হ'ব বিকজ নিউটনস লজ অফ মোশন তহতক পিছতো দৰকাৰ পৰিব ওকে তো আজিলৈ এৰু নেক্সট ক্লাস আমি থাৰ্ড ল অফ মোশন পঢ়িম আৰু আমাৰ চেপ্টাৰ 6 ইজি next class third law of motion পঢ়িম আমাৰ চেপ্টাৰ 6 so for time being today bye bye everyone আকৌ লগ পাম next classত ঠিক আছে নিউটনস laws of motion or third lecture তিনিটা lecture chapter 6 পুৰা একদম understanding ৰ লগত ঠিক আছে bye bye যাই নেকি